নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বিএড এন্ট্ৰেন্স এক্সামৰ বাবে টিচিং এপ্টিটিউড আৰু আজিৰ এই ভিডিঅ'ত কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম টিচিং এপ্টিটিউডৰ ওপৰত আৰু এই ভিডিঅ'বিলাক গুৱাহাটী ডিব্ৰুগড় বড়োলেণ্ড এই সকলোবিলাক ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্টৰ পৰা সকলোবোৰ ক্লাছে চাব পাৰিব তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ নোটছ পঢ়িব বিচাৰে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত টিচিং এপ্টিটিউড এথিক্স এডুকেশ্যনেল ইছ্যুজ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনেৰেল নলেজ আসাম নেশ্যনেল ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড এই গোটেইবিলাকৰ নোটছ আপোনালোকে পাব তো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব নাইবা আপোনালোকে পিসি বা ল্যাপটপত যদি আপোনালোকে এক্সেছ কৰিব বিচাৰে digitalassam.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে এক্সেছ কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটোত ইয়াত সুধিছে the objective of remedial teaching is to give additional help to pupils who for one reason or another have fallen behind the rest of the class in the English language because যে প্ৰতিকাৰমূলক পাঠদানৰ উদ্দেশ্য হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবা নহয় কোনোবা কাৰণত ইংৰাজী ভাষাত শ্ৰেণীৰ বাকি সকলৰ পৰা পিছ পৰি গৈছে তেওঁলোকক অতিৰিক্ত সহায় আগবঢ়োৱা কাৰণ তো ইয়াত উদাহৰণ হিচাপে ইংৰাজী ভাষাৰ কথা কৈছে অকল ইংৰাজী ভাষা বুলি নহয় যিকোনো হেয়া সাবজেক্ট হ'ব পাৰে যিকোনো সাবজেক্টৰ ক্ষেত্ৰত যিকোনো টপিকৰ ক্ষেত্ৰত আমি ৰিমেডিয়েল টিচিং দিব পাৰো ল'ৰা ছোৱালীক প্ৰতিকাৰমূলক পাঠদান আমি বা শিক্ষা আমি দিব পাৰো গতিকে আমাক প্ৰশ্নত আমাক কৈছে প্ৰতিকাৰমূলক পাঠদানৰ কথা কৈছে ৰিমেডিয়েল টিচিংৰ কথা কোৱা হৈছে আৰু ৰিমেডিয়েল টিচিংৰ উদ্দেশ্য বা এইম হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবা নহয় কোনোবা কাৰণত ইংৰাজী ভাষাত শ্ৰেণীৰ বাকি সকলৰ পৰা পিছ পৰি গৈছে কিবা নহয় কিবা কাৰণত তেওঁলোকে পিছ পৰি গৈছে হেয়া ইংৰাজী ভাষা হ'ব পাৰে ম্যাথমেটিক্স হ'ব পাৰে যিকোনো সাবজেক্ট হ'ব পাৰে তো সেই সাবজেক্টৰ কোনোবা এটা ক্ষেত্ৰত তেওঁলোক পিছ পৰি গৈছে তেনেকুৱা হয় আৰু তেওঁলোকক অতিৰিক্তভাৱে যেতিয়া আমি সহায় আগবঢ়াম হেতুকে কোৱা হয় ৰিমেডিয়েল টিচিং বুলি আৰু তাৰ উদ্দেশ্য হেতুৱে যাতে সেই আখোৱাখিনি দূৰ হৈ যায় সেই ল'ৰা ছোৱালীখিনি বাকি ল'ৰা ছোৱালীৰ লগত সমান হ'ব পাৰে সেই সমান কৰাটোৱে হৈছে ৰিমেডিয়েল টিচিংৰ উদ্দেশ্য তো সেই কথাটো কোৱা হৈছে ইয়াতে আৰু ইয়াৰ কাৰণটো কি হেতু হল প্ৰশ্ন কি কাৰণ এতিয়া ৰিমেডিয়েল টিচিং আমি কেতিয়া দিম সেই বিষয়ে আমি অলপ আলোচনা কৰি লওঁ তেতিয়া বুজিবলৈ সহজ হ'ব বেছিভাগেই জানে এইবিলাক তথাপি যে আমি সাধাৰণতে ক্লাছৰুমত আমি যিবিলাক সিসিৰ জৰিয়তে হওক বা যিকোনো আমি এসেসমেন্টৰ জৰিয়তে ল'ৰা ছোৱালীক কি কৰিব পাৰো এসেস কৰো সিহঁতৰ ক'ত কি আখোৱা আছে সেইখিনি আমি জানিব পাৰো বাকি ল'ৰা ছোৱালীবিলাকতকে ইহঁত পিছ পৰি আছে সেইটো আমি জানিব পাৰো কিন্তু কোনটো ক্ষেত্ৰত পিছ পৰি আছে কিয় পিছ পৰি আছে তাৰ কাৰণ জনাৰ কাৰণে আমি কি কৰিব লাগে ডায়াগনস্টিক টেষ্ট আমি ল'ব লাগে নিদানমূলক যেটো পৰীক্ষা আমি ল'ব লাগে ল'ৰা ছোৱালীক আমি ডায়াগনস কৰিব লাগিব যে এই প্ৰবলেমটো ক'ত আছে কিয় হৈছে তাৰ পিছতহে আমি কি কৰো প্ৰতিকাৰমূলক পাঠদান বা ৰিমেডিয়েল টিচিং আমি হতক দিব পাৰো কাৰণ যেতিয়া আমি কাৰণটো জানিম যে তেওঁৰ কি কাৰণত বা কোনটো ক্ষেত্ৰত তেওঁৰ প্ৰবলেম আছে বা আখোৱা আছে বা তেওঁ দুৰ্বল হৈ আছে তো সেইখিনি জনাৰ পিছত আমি প্ৰতিকাৰমূলক পাঠদান দিম বা সিহঁতক আমি অতিৰিক্তভাৱে সহায় কৰো অতিৰিক্ত আমি ক্লাছ কৰিম সেই পাৰ্টিকুলাৰ সেই ছাত্ৰ ছাত্ৰীখিনিকে আমি কৰিম যিজন ছাত্ৰ পিছ পৰি আছে সেইজন ছাত্ৰকে আমি ৰিমেডিয়েল টিচিং দিম সকলো ল'ৰা ছোৱালীকে আমি ৰিমেডিয়েল টিচিং নিদিম গতিকে অতিৰিক্তভাৱে সহায় আগবঢ়াই সেই পিছ পৰি থকাখিনি সমান বা ইকুৱেল কৰাৰ এটা উদ্দেশ্য থাকে গতিকে হেতু হৈছে আমাৰ ৰিমেডিয়েল টিচিং এতিয়া ইয়াৰ কাৰণটো আমাক সুধিছে ইয়াৰ কাৰণটো কি হ'ব যে প্ৰথমটোত কোৱা হৈছে সাম মে হ্যাভ পুৱাৰ মেমৰি যে কিছুমানৰ হয়তো স্মৃতি শক্তি অভাৱ হ'ব পাৰে ডেফিনেটলি এইটো এটা সমস্যা হ'ব পাৰে যে কিছুমান ক্ষেত্ৰত বা নতুন কিবা ইনফৰমেশন এটা লোৱাৰ ক্ষেত্ৰত বা নতুন এটা শব্দ তেওঁ শিকিব লাগে তো এইবিলাকৰ ক্ষেত্ৰত নতুন ভকেবুলাৰি এটা শিকাৰ ক্ষেত্ৰত হয়তো তোৰ মনত নাথাকিব পাৰে গতিকে এই যে মনত নাথাকে নতুন শব্দবিলাক নতুন ইনফৰমেশনছ বিলাক তো ইয়াত আমি অতিৰিক্তভাৱে এটা সহায় কৰিব পাৰিম এই ক্ষেত্ৰত আমি ৰিমেডিয়েল টিচিং আমি দিব পাৰো গতিকে এইটো এটা কাৰণ হ'ব পাৰে যদি পুৰ মেমৰি থাকে কথাবিলাক মনত নাথাকে তাত আমি ইহঁতক অতিৰিক্তভাৱে সহায় আগবঢ়াব পাৰো দ্বিতীয়তে কোৱা হৈছে সাম মে হ্যাভ এ পুৰ লেভেল অফ মোটিভেশন যদি কাৰোবাৰ মোটিভেশন কম থাকে তেওঁ মোটিভেট নহয় পঢ়াৰ বাবে টপিক এটা শিকাৰ বাবে লেসন এটা পঢ়াৰ বাবে তেওঁ মোটিভেট নহয় গতিকে মোটিভেশনৰ অভাৱ গতিকে সেই ক্ষেত্ৰত আমি যেতিয়া গম পাম যে শিশুটিৰ মোটিভেশনৰ অভাৱ হৈ আছে তেতিয়া হলে আমি ৰিমেডিয়েল টিচিংত তেওঁক মোটিভেট কৰাৰ বাবে চেষ্টা কৰিব লাগিব তো হেতু আমি কৰিব পাৰো গতিকে এইটো এটা কাৰণ হ'ব পাৰে যদি কাৰোবাৰ মোটিভেশন হেতু কম হ'ব পাৰে অভাৱ থাকিব পাৰে
তাৰ পিছত সি নম্বৰ কৈছে সাম মে হ্যাভ এ শৰ্ট স্পান অফ এটেনশন ইন দ্য ওয়ার্ক সিচুয়েশন যে বহুতৰে এটেনশন কম থাকে মনোযোগ কম থাকে হেতৰ বাহিৰৰ কথাবিলাক বেছি মনোযোগ দি থাকে বা কম সময়ৰ বাবে টপিকটোৰ ওপৰত মনোযোগ আছে বাকি সময়খিনি বেলেগ বেলেগ কথা ভাবি আছে তেনে ধৰণৰ আমাৰ ল'ৰা-ছোৱালী থাকে ক্লাছৰুমত গতিকে হেতু আমি যেটা কাৰণটো জানিম যে তেওঁৰ এটেনশনে বহুত খন্তেকিয়া হয় তো তেতিয়া আমি সেই বিষয়ত কাম কৰিব লাগিব বা ৰিমেডিয়েল টিচিংৰ ক্ষেত্ৰত আমি সেই কথাৰ গুৰুত্ব দিব লাগিব যে যাতে শিশুটিৰ এটেনশন কম হৈ না যায় গতিকে শিশুটিক এটেনটিভ কৰাৰ বাবে বা এটেনশনটো ধৰি ৰখাৰ বাবে আমি চেষ্টা কৰিব লাগিব গতিকে বা বিহেভিয়াৰেল প্ৰবলেমছ হ'ব পাৰে তো এই সকলোবিলাক আমি যেটা জানিম ডায়াগনস্টিক টেষ্টৰ জৰিয়তে তাৰ পিছত আমি তাৰ ওপৰত এনে ধৰণে ৰিমেডিয়েল টিচিংত দিয়াৰ সময়ত আমি এইবিলাক কথাত গুৰুত্ব দিব লাগিব গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈকে আহিছো কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে এ ডায়াগনস্টিক টেষ্ট ইজ ইউজড টু এসেস যে কি মূল্যায়ন কৰিবলৈ নিদান পৰীক্ষা ব্যৱহাৰ কৰা হয় গতিকে নিদানমূলক পৰীক্ষা যে ব্যৱহাৰ কৰা হয় বা ডায়াগনস্টিক টেষ্ট আমি অলপ আগতে কৈছো এটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তো ডায়াগনস্টিক টেষ্টৰ বিষয়ে আমি সকলোৱে জানোৱে মই অলপ আগতে কৈছো যে আমি শিশুটিৰ কৰবাত আখোৱা আছে পিছপৰি আছে সেইখিনি আমি সাধাৰণতে আমাৰ এসেসমেন্টৰ জৰিয়তে আমি জানিব পাৰিলো ডিউৰিং ক্লাছত বা আমি যি এসেসমেন্ট কৰো তাতে আমি গম পালো কিন্তু কোনটো ক্ষেত্ৰত আখোৱা আছে বা কিয় শিকিব পৰা নাই তাৰ কাৰণটো জানিবলৈ আমি ডায়াগনস্টিক টেষ্ট আমি ল'ব লাগিব যেনেদৰে আমাৰ গাটো বেয়া হৈ আছে গতিকে আমি জানো যে মোৰ কিবা এটা অসুস্থ বা কিবা এটা হৈছে কিন্তু কি হৈছে হেতু জানিবলৈ আমি কি কৰিব লাগিব ডক্টৰৰ ওচৰত যাব লাগিব আৰু ডক্টৰে তেতিয়া আমাক কি কৰিব ডায়াগনজ কৰিব তাৰ মানে পৰীক্ষা কৰিব ল্যাবৰেটৰীত আমি ব্লাড টেষ্ট কৰিলো কিবা কৰিলো তো এইবিলাক কৰাৰ পিছত আমি জানিব পাৰিম যে ব্লাডত আমাৰ কিহৰ পৰিমাণ বেছি আছে বা কিহৰ পৰিমাণ কম আছে হেতু জানিব পৰা যাব তাৰ পিছত ডক্টৰ গৰাকী আমাক কি কৰিব ট্ৰিটমেন্ট কৰিব সেই হিচাপত আমাৰ মেডিসিন দিব গতিকে ডায়াগনস্টিক টেষ্টৰ প্ৰয়োজন হ'ব কাৰণ ডায়াগনজ নকৰাকে আমি তাৰ ট্ৰিটমেন্ট দিব নোৱাৰো গতিকে ৰিমেডিয়েল টিচিং দিয়াৰ আগতে আমাৰ কি হ'ব লাগিব ডায়াগনস্টিক টেষ্ট আমাৰ প্ৰয়োজন হ'ব যে কোন বিষয়ত অভাৱ আছে কি অভাৱ আছে হেতু জনাৰ পিছতে আমি ৰিমেডিয়েল টিচিংৰ জৰিয়তে সেই অভাৱখিনি ফুলফিল কৰিব পাৰিম গতিকে ইয়াত সুধিছে যে কি মূল্যায়ন কৰিবলৈ নিদান পৰীক্ষা ব্যৱহাৰ কৰা হয় নিদান পৰীক্ষা কি মূল্যায়ন কৰা হয় নিদান পৰীক্ষা গতিকে প্ৰথমত কৈছে লাৰ্নাৰ্স এবিলিটি টু সামাৰাইজেস দ্য মেইন পইণ্টছ ইন দ্য টেক্সট তো এইটো শুদ্ধ উত্তৰ নহয় যে কোনো এটা বিষয়ৰ তাৰ মেইন পইণ্টছখিনি সামাৰাইজেস কৰাৰ যেটো এবিলিটি আছে নে নাই হেতু পৰীক্ষা কৰা হয় এটো ইয়াত পৰীক্ষা কৰা নহয় বিট কোৱা হৈছে যে লাৰ্নাৰ্স এবিলিটি টু ৰেকগনাইজ देयर অন মিস্টেক যে হিতৰ কি মিস্টেক ভুল হেতু ৰেকগনাইজ কৰাটো হেতুও নহয় সিট কোৱা হৈছে rank learners in order to achievement যে হিতক rank দিয়াটো হিতৰ সিমানখিনি ক্ৰেডিটটো আছে যিখিনি এচিভ কৰে তাৰ ওপৰত হিতক rank দিয়াটো এই টেষ্টৰ উদ্দেশ্য হয় বা আমি মূল্যায়ন কৰো হেতুও নহয় তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব লাৰ্নাৰ ষ্ট্ৰং এণ্ড উইক পইণ্টছ গতিকে শিক্ষাৰ্থীৰ শক্তিশালী আৰু দুৰ্বল দিশ যিখিনি দুৰ্বল দিশ আছে সেইখিনিও আমি জানিব পাৰো সেইখিনি আমি মূল্যায়ন কৰো যে হিতৰ কোট দুৰ্বল দিশ আছে কি দুৰ্বল দিশ আছে আমি জানিলো তাৰ ওপৰত কোট হিতৰ ষ্ট্ৰেংথ আছে সেইখিনি আমি জানিব পাৰো গতিকে ডায়াগনস্টিক টেষ্টৰ উদ্দেশ্য হৈছে হেতু যে লাৰ্নাৰ্ছৰ ষ্ট্ৰং এণ্ড উইক পইণ্টছখিনি আমি এসেস কৰো ইয়াতে আমি মূল্যায়ন কৰো আৰু তাৰ পৰা আমি জানিব পাৰো যে কোনটো টপিকত হিতৰ প্ৰবলেম আছে বা আখোৱা আছে সেইখিনি আমি জানিব পাৰো ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে দ্য এইম অফ ৰিমেডিয়েল টিচিং ইজ যে প্ৰতিকাৰমূলক পাঠদানৰ লক্ষ্য হল যে ৰিমেডিয়েল টিচিংৰ লক্ষ্য কি হয় তো আমি যেহেতু আলোচনা কৰিছো ৰিমেডিয়েল টিচিং কি আমি নিশ্চয় ইয়াৰ উত্তৰটো ক'ব পাৰিম যে প্ৰথমতে কোৱা হৈছে টু ডায়াগনজ লাৰ্নিং ডিফিকাল্টিজ যে শিক্ষণৰ অসুবিধা নিৰ্ণয় কৰিবলৈ যে শিক্ষণৰ ক্ষেত্ৰত কি ডিফিকাল্টিজ আছে কি অসুবিধা আছে সেইখিনি আমি ডায়াগনজ কৰো সেইখিনি আমি পৰীক্ষা কৰো তাৰ কাৰণে আমি ৰিমেডিয়েল টিচিং লওঁ গতিকে এইটো একেবাৰে অশুদ্ধ হ'ব কি অশুদ্ধ হ'ব কাৰণ আমি ডায়াগনজ কৰিব লাগিলে ডায়াগনস্টিক টেষ্ট লাগিব ডায়াগনস্টিক টেষ্টৰ জৰিয়তেহে আমি ডায়াগনজ কৰো ৰিমেডিয়েল টিচিংৰ জৰিয়তে আমি হে ডায়াগনস্টিক টেষ্টৰ পৰা যিখিনি আমি ফলাফল পালো তাৰ ওপৰত বেছ কৰি আমি কি কৰো হেতক ৰিমেডিয়েল টিচিং দিও গতিকে এইটো ডায়াগনজ কৰাটো লক্ষ্য নহয় ৰিমেডিয়েল টিচিংৰ তো এইটো আমাৰ উত্তৰ নহয় এটা আহিল বি নম্বৰলৈকে বিত আছে টু এলিমিনেট ইনইফেক্টিভ হ্যাবিটস যে অকাৰ্যকৰী অভ্যাস দূৰ কৰিবলৈ ডেফিনেটলি যিখিনি অকাৰ্যকৰী অভ্যাস আছে সেইখিনি আমি দূৰ কৰিব লাগিব ৰিমেডিয়েল টিচিংৰ জৰিয়তে আমি কি কৰিম দূৰ কৰিম যদি আমি ডায়াগনস্টিক টেষ্টৰ জৰিয়তে আমি গম পালো যে তাত কিছুমান এনেকুৱা শিশুটিৰ হ্যাবিটস আছে যিবিলাক ইনএফেক্টিভ হয় অকাৰ্যকৰী হয় কোনো কামৰ নহয় তো সেইবিলাক আমি এলিমিনেট কৰিব লাগিব ৰিমেডিয়েল টিচিংৰ জৰিয়তে সেইবিলাক অভ্যাসবিলাক নোহোৱা কৰিব লাগিব যিবিলাক বেয়া অভ্যাস থাকিব বা ভুল হিৰৰ দিশ থাকিব সেইবিলাক আমি নাইকিয়া কৰিব লাগিব এই ৰিমেডিয়েল টিচিংৰ জৰিয়তে তো এইটো শুদ্ধ পইণ্ট হয় সি নম্বৰত কৈছে ৰিটিচ ইনকাৰেক্টলি
লাৰ্ণ স্কিলছ যে ভুলকৈ শিকি অহা দক্ষতা পুনৰ শিকোৱা গতিকে যিবিলাক ইহঁতে ভুলকৈ শিকি আহিছিলে সেই ভুলকৈ শিকি অহা কথাবিলাক ৰিমেডিয়েল টিচিঙত আমি ইহঁতক পুনৰ শিকাব লাগিব আৰু শুদ্ধকৈ শিকাব লাগিব গতিকে উত্তৰ হ'ব বথ বি এণ্ড চি গতিকে দুয়োটাই শুদ্ধ হয় বি আৰু চি দুয়োটাই শুদ্ধ হয় ঠিক আছে তো এনেধৰণে কুৱেশ্যনছবিলাক দিব গতিকে অপশ্যনছবিলাক আমি ভালদৰে পঢ়িব লাগিব সাধাৰণতে আমি টপিকটো যদিও জানো ৰিমেডিয়েল টিচিং কি অপশ্যনছ এনেকুৱা দিব য'ত আমাৰ কনফিউজন হৈ যায় গতিকে সেইকাৰণে আমি অপশ্যনছবিলাক ভালদৰে পঢ়ি বুজিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে ৰিমেডিয়েল টিচিং ইজ যে প্ৰতিকাৰমূলক পাঠদান হ'ল যে প্ৰতিকাৰমূলক পাঠদান কি হয় প্ৰিপেৰেশ্যন অফ টিচিং হয় পাঠদানৰ প্ৰস্তুতি চিষ্টেমেটিক প্ৰচেছ হয় পদ্ধতিগত প্ৰক্ৰিয়া হয় প্ৰি টিচিং প্ৰগ্ৰাম হয় প্ৰাক শিক্ষণ কাৰ্যসূচী হয় নে ৰেণ্ডম প্ৰচেছ হয় যাদৃচ্ছিক প্ৰক্ৰিয়া হয় তো কোনটো ইয়াৰ উত্তৰ হ'ব তো নিশ্চয় আপোনালোকে ধাৰণা কৰিব পাৰিছে যে উত্তৰ কোনটো হ'ব পাৰে কাৰণ ৰিমেডিয়েল টিচিং যে আমি দিওঁ এটা ছিষ্টেমৰ জৰিয়তে আমি দিওঁ গতিকে ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ৰিমেডিয়েল টিচিং ইজ এ ছিষ্টেমেটিক প্ৰচেছ হয় পদ্ধতিগত প্ৰক্ৰিয়া এটা পদ্ধতিৰ জৰিয়তে আমি যাব লাগে ৰিমেডিয়েল টিচিং ডাইৰেক্টলি আমি যিকোনো ছাত্ৰ বা ছাত্ৰীক আমি ৰিমেডিয়েল টিচিং দিব নোৱাৰোঁ তাৰ কাৰণে আমি এটা প্ৰচেছ বা এটা ছিষ্টেমত আমি যাব লাগিব সেই সিস্টেমটো হৈছে আমি যেতিয়া সাধাৰণতে ডিউৰিং ক্লাছত এসেছ কৰিম ল'ৰা ছোৱালীক তেতিয়া আমি আখৰবিলাক পাম গতিকে পাৰ্টিকুলাৰ কি আখৰ আছে সেইখিনি জনাৰ কাৰণে ডেফিনিট যিখিনি আখৰ আছে নিৰ্দিষ্টকৈ কোনটো বিষয়ত আখৰ আছে সেইটো জনাৰ কাৰণে বা কিয় আছে সেইটো জনাৰ কাৰণে আমি কৰিব লাগিব ডায়াগনষ্টিক টেষ্ট কৰিব লাগিব আৰু ডায়াগনষ্টিক টেষ্টৰ পিছতহে আমি জানিব পাৰিম যে একচুৱেলি তেওঁৰ কি কাৰণত পিছ পৰি আছে কিয় পিছ পৰি আছে সেইখিনি আমি জানিব পাৰিম তাৰ ৰিজনছবিলাক বাহিৰলৈকে ওলাই আহিব শিশুটি পিছ পৰি থকা ৰিজনছখিনি তাৰ পিছত আমি সেই ৰিজনছখিনি ওপৰত বেছ কৰি আমি এটা ৰিমেডিয়েল টিচিং আমি দিম আৰু সেই যিখিনি অভ্যাস আছে বেয়া অভ্যাস সেইখিনি নাইকিয়া কৰাৰ বাবে বা যিখিনি ভুলকৈ শিকিছে সেইখিনি আমি শুদ্ধকৈ শিকোৱাৰ বাবে ৰিমেডিয়েল টিচিং আমি দিম গতিকে এটা সিস্টেমত আহিলে গতিকে এইটো এটা সিস্টেমেটিক প্ৰচেছ হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হোৱাট টাইপ অফ ইভেলুৱেশ্যন আইডেণ্টিফাইজ দ্য লাৰ্ণিং ডেফিচিয়েঞ্চিজ এণ্ড দ্য ডিফিকাল্টিজ অফ দ্য চাইল্ড যে কি ধৰণৰ মূল্যায়নে শিশুৰ শিক্ষণৰ অভাৱ আৰু অসুবিধা চিনাক্ত কৰে যে কেনেধৰণৰ মূল্যায়নে শিশু এটিৰ শিক্ষণৰ অভাৱ আৰু অসুবিধা চিনাক্ত কৰিব গতিকে আমাক প্ৰশ্নত কি কৈছে যে লাৰ্ণিং ডেফিচিয়েঞ্চিজখিনি ওলাব লাগিব আৰু ডিফিকাল্টিজবিলাক এজন শিশুৰ বা এজন ছাত্ৰৰ কি ডিফিকাল্টিজ আছে কি অসুবিধা আছে কি লাৰ্ণিং ডেফিচিয়েঞ্চিজ আছে শিক্ষণৰ ক্ষেত্ৰত কি অভাৱ আছে সেইখিনি আমি জানিবলৈ এই ইভ্যালুৱেশ্যনটো কৰোঁ এই পৰীক্ষাটো কৰোঁ বা মূল্যায়ন কৰোঁ গতিকে এই মূল্যায়নটো কেনেধৰণৰ মূল্যায়ন হ'ব ডায়াগনষ্টিক হ'ব কণ্টিনিউৱাছ হ'ব সামেটিভ হ'ব নে প্লেচমেণ্ট হ'ব তো নিশ্চয় উত্তৰটো পাৰিবই যিহেতু আমি আলোচনা কৰিলৈ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব ডায়াগনষ্টিক টেষ্ট হ'ব নিদানমূলক পৰীক্ষা হ'ব কাৰণ ইয়াত আমি শিশুটিৰ কি কৰিব লাগিব লাৰ্ণিং ডেফিচিয়েঞ্চিখিনি আমি ওলাব লাগিব ক'ত অভাৱ আছে সেইখিনি ওলাব লাগিব বা কি অসুবিধা পাইছে সেইখিনি আমি ওলাব লাগিব তেতিয়াহে আমি তেওঁক ৰিমেডিয়েল টিচিং আমি দিব পাৰিম গতিকে এইটো ডায়াগনষ্টিক টেষ্ট হ'ব কণ্টিনিউৱাছটো আপোনালোকে জানে যেটো আমাৰ ডিউৰিং ক্লাছত যেটো হয় কণ্টিনিউৱাছ যেটো আমাৰ সিসি বুলি আমি কওঁ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভ্যালুৱেশ্যন হয় তো আমাৰ কণ্টিনিউৱাছলি ডিউৰিং ক্লাছত ইভ্যালুৱেট হ'ব এসেছ কৰিম ল'ৰা ছোৱালীক আৰু তাৰ জৰিয়তে সিহঁতে কি শিকিব পাৰিছে কি শিকিব পৰা নাই সেইখিনি আমি জানিব পাৰিম আৰু লগে লগে যিখিনি আমি জানিলোঁ যে সিহঁতে কি শিকিব পৰা নাই আমি লগে লগে আমি কি কৰোঁ সেই অভাৱখিনি ল'ৰা ছোৱালীৰ পূৰণ কৰিবলৈ চেষ্টা কৰোঁ গতিকে সেইকাৰণে ডিউৰিং ক্লাছতে আমাৰ এই এছেছমেণ্টটো হয় কণ্টিনিউৱাছ যেটো এছেছমেণ্টটো আমাৰ ডিউৰিং ক্লাছতে হ'ব সদায় হ'ব পাৰে প্ৰতিটো টপিকত হ'ব পাৰে প্ৰতিটো লেছন প্ৰতিটো ইউনিটত হ'ব পাৰে আৰু ল'ৰা ছোৱালী লগে লগে আমি আখৰখিনি জানিম আৰু সেই আখৰখিনি দূৰ কৰাৰ বাবে আমি লগে লগে সিহঁতক আকৌ পুনৰ সেইখিনি বস্তু শিকাওঁ গতিকে এইটো সিসি হয় তাৰপিছত আছে সি নম্বৰত সামেটিভ আছে যেটো যোগাত্মক বুলি কওঁ সামেটিভটো আমাৰ সাধাৰণতে এটা কোৰ্স শেষ হোৱাৰ পিছত হয় সামেটিভ যেটো ইভ্যালুৱেশ্যন হ'ব সেইটো আমাৰ কি হয় এটা কোৰ্স হ'ব পাৰে তো এইবিলাক শেষ হোৱাৰ পিছত আমাৰ এই ইভ্যালুৱেশ্যনটো হ'ব ল'ৰা ছোৱালী কি শিকিব পাৰিছে কি শিকিব পৰা নাই এইবিলাকৰ ওপৰত হ'ব তো অলৰেডি এছেছমেণ্টটো কি হয় আমি নেক্সট এটা কুৱেশ্যন আছে সেই কুৱেশ্যনত আমি ইয়াৰ ওপৰত কুৱেশ্যন এটা পাম তেতিয়া মই আপোনালোকক জনাম যে প্লেচমেণ্ট ইভ্যালুৱেশ্যন কি হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে সো এই কুৱেশ্যনটো দেখাত অলপ ডাঙৰ হয় আৰু এনেধৰণৰ কুৱেশ্যনে আজিকালি বেছিকৈ সোধা হয় গতিকে কিছু আমাক ষ্টেটমেণ্ট দিয়ে ষ্টেটমেণ্টৰ ওপৰত আমাক কুৱেশ্যনবিলাক সোধে তো এনেধৰণৰ কুৱেশ্যনছ আমি দেখিবলৈ পাওঁ এক্সামছবিলাকত গতিকে এনেধৰণৰ কুৱেশ্যনছো আমি এক্সপেক্ট কৰিব লাগিব যে আহিব পাৰে পৰীক্ষাত যেনে ইয়াত প্ৰথম যেটো ষ্টেটমেণ্ট এটা দিয়া হৈছে প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে দ্য মেথড অফ কম্পেয়াৰিং দ্য পাৰফৰ্মেঞ্চ অফ এ ষ্টুডেণ্ট উইথ হিজ অৰ হাৰ পাষ্ট পাৰফৰ্মেঞ্চ ইজ কল্ড দ্য ছেল্ফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেল যে ইয়াত প্ৰথমটোত কোৱা হৈছে ষ্টেটমেণ্টত যে এজন ছাত্ৰৰ প্ৰদৰ্শনক তেওঁৰ অতীতৰ প্ৰদৰ্শনৰ সৈতে তুলনা কৰাৰ পদ্ধতিক স্ব মানক মূল্যায়ন বুলি কোৱা হয়
এজন ছাত্ৰই যিখিনি পাৰফৰ্মেন্স দিলে যিখিনি পাৰদৰ্শিতা দেখুৱাইছে বা যিখিনি পাৰফৰ্মেন্স দেখুৱাইছে তো সেইখিনিক অতীতৰ পাৰফৰ্মেন্সৰ লগত তুলনা কৰা হ'ব কম্পেয়াৰ কৰা হ'ব তুলনা কৰা হ'ব যে আগত সেই শিশুটি কেনে ধৰণৰ পাৰফৰ্মেন্স আছিলে আৰু এতিয়া কি পাৰফৰ্মেন্স সেইখিনিৰ মাজত তুলনা কৰা হ'ব আৰু ইয়াক কি বুলি কোৱা হয় সেলফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেল বুলি কোৱা হয় স্ব মানক মূল্যায়ন বুলি কোৱা হয় ইহঁতক নিজৰ লগতে তুলনা কৰি অতীত আৰু বৰ্তমান মাজত তুলনা কৰি এটা মূল্যায়ন কৰা হৈছে যে শিশুটি কিমান শিকিব পাৰিলে নে আগতকে ভাল হ'ল নে আগতকে বেয়া হ'ল এটো আমি জানিব পাৰো গতিকে এটো এটা স্ব মানক মূল্যায়ন বুলি কোৱা হৈছে প্ৰথম ষ্টেটমেন্টত তো দ্বিতীয়তে কোৱা হৈছে normative assessment is an evaluation method that tests skills and abilities that are applicable in real life situations যে নৰ্মেটিভ যেটো মূল্যায়ন বুলি কাক কোৱা হৈছে যে এনে এক মূল্যায়ন পদ্ধতি যি বাস্তৱ জীৱনৰ পৰিস্থিতিত প্ৰযোজ্য দক্ষতা আৰু ক্ষমতাৰ পৰীক্ষা কৰে গতিকে নৰ্মেটিভ এছেছমেন্ট হৈছে হেতু যে ইয়াত পৰীক্ষা কৰা হয় টেষ্ট কৰা হয় স্কিলছ খিনি হেই ছাত্ৰ ছাত্ৰী বা হেই শিশুটি বা হেই ব্যক্তিজনৰ স্কিলছ খিনি বা এবিলিটি খিনি যিবিলাক ৰিয়েল লাইফ সিচুৱেচনত এপ্লিকেবল হ'ব সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত আমাৰ বিভিন্ন স্কিলৰ আমাৰ প্ৰয়োজন হয় বিভিন্ন আমাৰ সক্ষমতাৰ প্ৰয়োজন হয় বজাৰত ওলাই গলে বস্তু কিনাৰ ক্ষেত্ৰতে হওক মানুহৰ লগত কথা পতাৰ ক্ষেত্ৰতে হওক তো এইবিলাক আমাৰ ৰিয়েল লাইফ সিচুৱেচনত আমাৰ এপ্লাই হোৱা কিছুমান আমাৰ স্কিল বা এবিলিটি গতিকে এই এবিলিটি বিলাক পৰীক্ষা কৰাৰ বাবে যেটো মেথড হয় এছেছমেন্ট বা ইভালুৱেচন মেথড হেতু কোৱা হৈছে নৰ্মেটিভ এছেছমেন্ট বুলি তো এই দুটা ষ্টেটমেন্টত দুটা এছেছমেন্ট বা ইভালুৱেচনৰ কথা কোৱা হৈছে এটাত কোৱা হৈছে সেলফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেলৰ কথা এটাত কোৱা হৈছে নৰ্মেটিভ এছেছমেন্টৰ কথা গতিকে ইয়াতিয়া আমি কি কৰিব লাগিব অপচন চুজ কৰিব লাগিব কোনটো শুদ্ধ হ'ব ষ্টেটমেন্ট দুটাৰ ভিতৰত যে বথ ষ্টেটমেন্ট 1 and 2 are true যে দুটাই সত্য হয় তাৰ পিছত কোৱা হৈছে দুটাই মিছা হয় ফলছ হয় তাৰ পিছত কোৱা হৈছে এক নম্বৰ ষ্টেটমেন্টটো সঁচা দুই নম্বৰটো মিছা হয় আৰু ডিত কোৱা হৈছে এক নম্বৰটো মিছা আৰু দুই নম্বৰটো সঁচা গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব বথ ষ্টেটমেন্ট 1 and ষ্টেটমেন্ট 2 are true যে দুটা ষ্টেটমেন্টে সত্য হয় যেটো ইয়াত ডেফিনেশন দিয়া হৈছে সেলফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেলৰ এটো শুদ্ধ নৰ্মেটিভ এছেছমেন্টৰ কথা যেটো কোৱা হৈছে এইটো শুদ্ধ গতিকে আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত বেলেগ ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে সেলফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেল হৈছে হেতু কোৱা হয় যেতিয়া আমাৰ এজন ছাত্ৰৰ তেওঁৰ অতীতৰ পাৰফৰ্মেন্স আৰু বৰ্তমানৰ পাৰফৰ্মেন্সৰ মাজত তুলনা কৰা হ'ব তুলনা কৰি ইভালুৱেট কৰা হয় যেটো আগত ভাল আছিল নে এতিয়া ভাল আছিল বা আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হয় তো ইয়াৰ মাজত কম্পেয়াৰ কৰা হয় আৰু এটো এটা ইভালুৱেচন মেথড হয় তো ইয়াক সেলফ ষ্টেণ্ডাৰ্ড এপ্ৰাইজেল বুলি কোৱা হয় আৰু নৰ্মেটিভ এছেছমেন্টত আমাৰ হেইবিলাক বস্তু এছেছমেন্ট কৰা হয় ব্যক্তি এজনৰ বা শিশু এটিৰ যিবিলাক স্কিল বা যিবিলাক এবিলিটি আমাৰ ৰিয়েল লাইফ সিচুৱেচনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বাস্তৱ জীৱনৰ ক্ষেত্ৰত আমাৰ যিবিলাক প্ৰযোজ্য হ'ব সেই এবিলিটি সেই সক্ষমতাখিনিক ইয়াত টেষ্ট কৰা হ'ব পৰীক্ষা কৰা হ'ব এছেছ কৰা হ'ব বা সেই স্কিলখিনিক এছেছ কৰা হয় তো নিশ্চয় বুজিব পাৰিছে দুটা আপোনালোকে মনত ৰাখিবা ইয়াৰ ওপৰত বেলেগ ধৰণৰ আৰু প্ৰশ্ন সুধিব পাৰে গতিকে ডেফিনেশনটো যদি আপোনালোকৰ জনা থাকে তেনেহলে যিকোনো কোৱেশ্চন আহিলে আপোনালোকে এনসাৰ কৰিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 7 লৈকে So yate hudise which of the following types of assessment is used to monitor student progress and provide feedback during the teaching and learning process যে ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ আৰু পাঠদান আৰু শিক্ষণ প্ৰক্ৰিয়াৰ সময়ত মতামত প্ৰদান কৰিবলৈ তলৰ কোনবিধ মূল্যায়ন ব্যৱহাৰ কৰা হয় তো এইবিলাক বিষয় আমি আগতো ডিসকাস কৰিছো তো প্ৰশ্নবিলাক অলপ বেলেগ ধৰণে সোধা হৈছে তো কনসেপ্টটো হে একেটাই কনসেপ্ট হয় তো সামেটিভ ফৰ্মেটিভ এইবিলাক আমি আগত ডিসকাস কৰি আহিছো গতিকে যেহেতু আমি প্ৰশ্নৰ এটা ক্লু আছে সেই ক্লুটো পালে আমি ডাইৰেক্টলি ক'ব পাৰিম যেহেতু ইয়াত কোৱা হৈছে যেটো আমাৰ লৰাছলেৰ progress to soa hobo yate monitor kora hobo ei assessment er jorete ba feedback poa jabo je hikutir por ami feedback pam je code obhab ase ki ase ekhini ami janibo parim heto strength khini ba weakness khini janibo parim aru etu ketia hobo during the teaching learning process to ami hint to je pam ami clue eta je pam hetu code pam yate pam je during the teaching and learning process শিক্ষণ হিকন প্ৰক্ৰিয়া চলি থকাৰ সময়ত গতিকে শিক্ষণ হিকন প্ৰক্ৰিয়া চলি থকাৰ সময়ত যেটো অ্যাসেসমেন্ট হয় হেতু আমাৰ কোনটো হ'ব ইয়াতে অপচনত থকাৰ ভিতৰত হ'ব ফৰ্মেটিভ যেটো অ্যাসেসমেন্ট হ'ব আৰু সিসি বুলি আমি যেটো পাওঁ কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেচন হেতু আমাৰ ফৰ্মেটিভ অ্যাসেসমেন্টতে পৰিব গতিকে ফৰ্মেটিভ অ্যাসেসমেন্ট আমাৰ কেতিয়া হয় যে টিচিং লাৰ্নিং টু প্ৰসেসটো চলি থকা সময়ত আমাৰ হয় আৰু যেটো ইয়াত এক নম্বৰ আছে সামেটিভ অ্যাসেসমেন্ট সদায় টিচিং লাৰ্নিং প্ৰসেসটো শেষ হোৱাৰ পিছত হয় যেনে আমাৰ ছয়মাহিলী পৰীক্ষা পাতিলে বছৰিকা পৰীক্ষা পাতিলে তো কোৰ্সখিনি শেষ হোৱাৰ পিছতহে সেই অ্যাসেসমেন্টটো কৰা হ'ব লৰাছলি কিমান শিকিব পাৰিলে কোড কিমান কোনে কিমান শিকিব পাৰিছে কোনে কিমান শিকিব পৰা নাই হেতু আমি জানিব পাৰো এই সামেটিভ অ্যাসেসমেন্টত কিন্তু ফৰ্মেটিভ অ্যাসেসমেন্টটো কিহৰ কাৰণে হয় অ্যাসেসমেন্ট ফৰ লাৰ্নিং হয় যে অ্যাসেসমেন্ট ফৰ লাৰ্নিং
শিক্ষণৰ বাবে মূল্যায়ন হয় যে মূল্যায়নটো সিহঁতৰ কিহৰ বাবে হৈছে সিহঁতক শিকোৱাৰ বাবে শিক্ষণ উদ্দেশ্যটো হৈছে শিকোৱা গতিকে ল'ৰা ছোৱালী যদি শিকিব পৰা নাই কৰবাত আখোৱা আছে সেই ডিউৰিং ক্লাছত হ'ব বা টিচিং লাৰ্নিং প্ৰচেছটো শিক্ষণ প্ৰক্ৰিয়াটো চলি থকা সময়তে হ'ব যাতে ল'ৰা ছোৱালীক সেই নিশিকা বা নুবুজা কথাখিনি সিহঁতক লগে লগে শিকাই দিব পাৰে গতিকে ইয়াৰ উদ্দেশ্যটো হৈছে ফৰ লাৰ্নিং সিহঁতক শিকোৱাৰ উদ্দেশ্য আৰু সামেটিভ এছেছমেণ্টটো হৈছে এছেছমেণ্ট অফ লাৰ্নিং বুলি কোৱা হয় যে লাৰ্নিঙৰ এছেছমেণ্ট হয় যে সিহঁতে কি শিকিব পাৰিছে নে পৰা নাই সেইখিনিৰহে এছেছমেণ্ট কৰা হ'ল গতিকে উদ্দেশ্যটো কিন্তু সিহঁতক শিকোৱা উদ্দেশ্যটো নহয় যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইমান নম্বৰ পালে কোনোবাই তাতকে কম পালে কোনোবাই পাছ কৰিলে কোনোবাই ফেল কৰিলে তো ইয়াৰ উদ্দেশ্যটো হৈছে সেই লাৰ্নিং প্ৰচেছটোৰহে এছেছমেণ্ট কৰা হ'ল যে সিহঁতে কিমান শিকিব পাৰিলে বা কিমান শিকিব পৰা নাই কিন্তু ফৰ্মেটিভ এছেছমেণ্ট হৈছে এছেছমেণ্ট ফৰ লাৰ্নিং উদ্দেশ্যটো শিকোৱা গতিকে সেইকাৰণে ডিউৰিং টিচিং এণ্ড লাৰ্নিং প্ৰচেছতে হ'ব শিক্ষণ প্ৰক্ৰিয়া চলি থকাতে হ'ব যাতে নিশিকা কথাখিনি তাৰ মাজতে শিকাই দিব পৰা যায় ঠিক আছে নিশ্চয় বুজিব পাৰিছে আৰু ডায়াগনষ্টিক এছেছমেণ্টটো আমি অলৰেডি আলোচনা কৰিলোঁ আৰু প্লেচমেণ্ট যিটো এছেছমেণ্ট এইটো আমি নেক্সট কুৱেশ্যনত আমি পাম ঠিক আছে তো 8 নম্বৰ কুৱেশ্যনলৈকে আহিছোঁ ইয়াতো দুটা ষ্টেটমেণ্ট দিয়া হৈছে প্ৰথম ষ্টেটমেণ্টটোত সুধিছে বা কৈছে যে প্লেচমেণ্ট ইভেলুৱেশ্যন ইজ বেচিকেলি ইউজ টু মেজাৰ দ্য এণ্ট্ৰি বিহেভিয়াৰ অৰ এক্সিষ্টিং নলেজ অফ দ্য লাৰ্ণাৰ্ছ যে প্লেচমেণ্ট মূল্যায়ন হৈছে শিক্ষাৰ্থীসকলৰ প্ৰৱেশ আচৰণ বা বিদ্যমান জ্ঞান জুখিবলৈ ব্যৱহাৰ কৰা হয় যে শিক্ষাৰ্থীসকলৰ প্ৰৱেশ আচৰণ এণ্ট্ৰি বিহেভিয়াৰ এইখিনি জুখিবলৈ আৰু জ্ঞান জুখিবলৈ ব্যৱহাৰ কৰা হয় বিদ্যমান যিখিনি জ্ঞান আছে সিহঁতৰ অলৰেডি যিখিনি জ্ঞান আছে সেইখিনি জুখিবলৈ আৰু দ্বিতীয় ষ্টেটমেণ্টত কৈছে দ্য কিৱৰ্ড হুইচ ইজ ইউজড ফৰ প্লেচমেণ্ট ইভেলুৱেশ্যন ইজ দ্য এণ্ট্ৰি বিহেভিয়াৰ যে প্লেচমেণ্ট মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা মূল শব্দটো হৈছে প্ৰৱেশ আচৰণ গতিকে মূল শব্দটো বা ইয়াৰ মূল যিটো অৰ্থ বা উদ্দেশ্যটোৱে হৈছে এণ্ট্ৰি বিহেভিয়াৰটো আমি এছেছ কৰা ইভেলুৱেট কৰা প্ৰৱেশ আচৰণটো আমি মূল্যায়ন কৰাটো তো এতিয়া আমাক অপশ্যনত সুধিছে যে কোনটো শুদ্ধ হ'ব ষ্টেটমেণ্ট 1 আৰু 2 দুয়োটাই শুদ্ধ বথ ষ্টেটমেণ্ট ভুল হয় বা 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ 2 নম্বৰটো ভুল বা 1 নম্বৰটো ভুল 2 নম্বৰটো শুদ্ধ এতিয়া ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব বথ ষ্টেটমেণ্ট 1 and 2 are ট্ৰু হয় যে দুয়োটা ষ্টেটমেণ্টে শুদ্ধ হয় আৰু ইয়াৰ জৰিয়তে ষ্টেটমেণ্ট দুটাৰ জৰিয়তে আমি জানিব পাৰিম যে আচলতে প্লেচমেণ্ট এছেছমেণ্ট কি হয় বা ইভেলুৱেশ্যন কি হয় আমি ইয়াৰ জৰিয়তে জানিব পাৰিম যে প্লেচমেণ্ট ইভেলুৱেশ্যন কি হয় বেচিকেলি ইউজ টু মেজাৰ দ্য এণ্ট্ৰি বিহেভিয়াৰ অৰ এক্সিষ্টিং নলেজ অফ দ্য লাৰ্ণাৰ তো এইটো আপোনালোকে মনত ৰাখিব যে প্লেচমেণ্ট এছেছমেণ্ট আমি তেতিয়া কৰিম ল'ৰা ছোৱালীৰ যেতিয়া আমি জুখিব লাগে ল'ৰা ছোৱালীৰ এণ্ট্ৰি বিহেভিয়াৰটো যিকোনো এটা কোৰ্ছত নতুনকৈ এডমিশ্যন ল'লে বা তেওঁ প্ৰৱেশ কৰিছে সেই এণ্ট্ৰি বিহেভিয়াৰটো আমি জানিব লাগিব তেওঁ আচলতে সেই কোৰ্ছটোৰ কাৰণে কিমান তেওঁৰ এবিলিটি আছে সেইখিনি জানিব লাগিব নাইবা এক্সিষ্টিং নলেজ সিহঁতৰ কিমান আছে যে অলৰেডি সেই বিষয়টোৰ ওপৰত সিহঁতৰ নলেজ কিমান আছে ঠিক আছে যিকোনো কোৰ্ছ হ'ব পাৰে যিকোনো কোৰ্ছত যেতিয়া এডমিশ্যন ল'ব তাৰ আগত আমাৰ সাধাৰণতে কি হয় আমি এণ্ট্ৰেন্স এক্সাম পাতোঁ নহয় জানো তো সেই এণ্ট্ৰেন্স এক্সামটো এটা উদাহৰণ হয় প্লেচমেণ্ট এছেছমেণ্টৰ গতিকে প্লেচমেণ্ট এছেছমেণ্ট বুলি ক'লে আমি এণ্ট্ৰেন্স এক্সামৰ কথা ক'ব পাৰোঁ গতিকে এণ্ট্ৰেন্স এক্সাম আমি যে দিওঁ যিকোনো আমি কোৰ্ছত এডমিশ্যন লোৱাৰ আগতে তো তাৰ উদ্দেশ্যটো কি যে সেই শিশুটিৰ নলেজখিনি আমাৰ পৰীক্ষা কৰা হয় বা প্ৰিভিয়াছ নলেজ বা এক্সিষ্টিং যিখিনি নলেজ আছে সেইখিনি ইয়াত পৰীক্ষা কৰা হয় যে ছাত্ৰজনৰ অলৰেডি কিমান নলেজ আছে যে ছাত্ৰজনৰ অলৰেডি কিমান নলেজ আছে এক্সিষ্টিং নলেজ কিমান আছে সেইখিনি বা এণ্ট্ৰি বিহেভিয়াৰটো আমি জানিব পাৰোঁ এই প্লেচমেণ্ট ইভেলুৱেশ্যনৰ জৰিয়তে গতিকে সেইকাৰণে মূল হৈছে যিটো দ্বিতীয় ষ্টেটমেণ্টত কৈছে কি ৱৰ্ডটো হৈছে এণ্ট্ৰি বিহেভিয়াৰ মানে শিশুটিয়ে যে নতুন এটা কোৰ্ছ এটা ল'ব সেই কোৰ্ছটো সিহঁতৰ কেনেধৰণৰ বিহেভিয়াৰ হ'ব তো সেইটো আমি তাত জুখিব পাৰোঁ বা তেওঁৰ যিখিনি নলেজখিনি আমি চাব পাৰোঁ বা তেওঁৰ তাৰ প্ৰতি অলৰেডি তেওঁৰ কিমান নলেজ আছে সেইখিনি আমি চেক কৰিব পাৰোঁ গতিকে যিকোনো আমি কোৰ্ছত যেতিয়া এডমিশ্যন ল'ম বা তাৰ প্ৰতি আমি ইণ্টাৰেষ্টেড হ'ম ডেফিনেটলি তাৰ ওপৰত আমাৰ কিবা নহয় কিবা এটা নলেজ থাকে আগতীয়াকৈ কোৰ্ছটো শিকাৰ আগতে তো সেইখিনিও তাত চেক কৰা হ'ব গতিকে এণ্ট্ৰি বিহেভিয়াৰটো ইয়াত চেক কৰা হয় বা এক্সিষ্টিং যিখিনি নলেজ সিহঁতৰ আছে সেইটো চেক কৰা হয় গতিকে উদাহৰণ হিচাপে আপোনালোকে যদি এণ্ট্ৰেন্স এক্সামৰ কথা মনত ৰাখে তেতিয়াহ'লে বুজিবলৈ সুবিধা হ'ব প্লেচমেণ্ট ইভেলুৱেশ্যন মানে সেইটোকে বুজা হয় ঠিক আছে তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন ইনফৰ্মেল এছেছমেণ্ট যে তলৰ কোনটো অনানুষ্ঠানিক মূল্যায়ন নহয় অনানুষ্ঠানিক মূল্যায়ন তলৰ কোনটো নহয় সেইটো হ'ল প্ৰশ্ন তো অপশ্যনত কৈছে এছাইনমেণ্ট অবজাৰভেশ্যন ৰেটিং স্কেলছ ডিছকাশ্যন চ' আচলতে আমাৰ যিকোনো আমি জুখিবলৈ আমি কিছুমান টুলছ ব্যৱহাৰ কৰোঁ যেনে আমাৰ উচ্চতা জুখিবলৈ আমি কিছুমান টুলছ ব্যৱহাৰ কৰোঁ সঁজুলি ব্যৱহাৰ কৰোঁ গতিকে এই জোখাৰ বাবে আমাৰ কি হয় কিছুমান টুলছ ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে ল'ৰা ছোৱালীৰ
শৈক্ষিক যিখিনি জ্ঞান সেই জ্ঞানখিনি আমি জোখাৰ বাবে আমি কিছুমান কি কৰোঁ টুলছ আমি ব্যৱহাৰ কৰোঁ আৰু সেই টুলছবিলাকৰ ভিতৰতে আমাৰ থাকিব এছাইনমেণ্ট থাকিব এছাইনমেণ্টৰ জৰিয়তে আমি জুখিব পাৰোঁ ল'ৰা ছোৱালীৰ বা তাৰপিছত অবজাৰভেশ্যনৰ জৰিয়তে আমি ল'ৰা ছোৱালীবিলাকক এছেছ কৰিব পাৰোঁ বা ৰেটিং স্কেলৰ জৰিয়তে আমি জুখিব পাৰোঁ বা ডিছকাশ্যনৰ জৰিয়তে আমি জুখিব পাৰোঁ গতিকে ইয়াত কিছুমান ফৰ্মেল এছেছমেণ্ট থাকে কিছুমান ইনফৰ্মেল থাকে আৰু এই ফৰ্মেল এছেছমেণ্ট আৰু ইনফৰ্মেল এছেছমেণ্টৰ উদ্দেশ্য কিন্তু বেলেগ বেলেগ হয় এতিয়া ধৰক মই ফৰ্মেল এছেছমেণ্টৰ কথা যদি কওঁ ফৰ্মেল এছেছমেণ্টত ইয়াত ষ্টেণ্ডাৰ্ডাইজড টেষ্ট ইনষ্ট্ৰুমেণ্ট ইয়াত ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ উদ্দেশ্যটো হ'ব যে একে বয়সৰ বা একে গ্ৰেড বা একে ষ্টেণ্ডাৰ্ডত থকা ছাপ'জ ক্লাছ 8ত ল'ৰা ছোৱালীখিনিৰ একে বয়সৰ বা একে ক্লাছ বা একে গ্ৰেডত থকা ল'ৰা ছোৱালীখিনিৰ পাৰফৰ্মেঞ্চখিনি ইয়াত কম্পেয়াৰ কৰা হ'ব যে সেই ছাত্ৰ ছাত্ৰীখিনিক ফৰ্মেল এছেছমেণ্ট দিয়া হ'ল তো তাৰ উদ্দেশ্যটো হ'ব যে সিহঁতৰ পাৰফৰ্মেঞ্চখিনি সেই একেটা ক্লাছৰে বাকী ল'ৰা ছোৱালীখিনিৰ পাৰফৰ্মেঞ্চখিনি ইয়াত কম্পেয়াৰ কৰা হ'ব বা সিহঁতৰ ষ্ট্ৰেংথখিনি বা উইকনেছখিনিও ইয়াতে কম্পেয়াৰ কৰা হ'ব যে কাৰ ক'ত ষ্ট্ৰেংথ আছে কাৰ ক'ত উইকনেছ আছে ইয়াৰ উদ্দেশ্যটো হৈছে সেইটো যিটো আমাৰ ফৰ্মেল এছেছমেণ্ট হয় যেনে ধৰক ফৰ্মেল এছেছমেণ্টৰ ভিতৰত আমাৰ পৰিলে আমাৰ বিভিন্ন ধৰণৰ আমাৰ এছাইনমেণ্ট হ'ব পাৰে এচিভমেণ্ট টেষ্ট হ'ব পাৰে তো এইবিলাক হ'ব আমাৰ ফৰ্মেল এছেছমেণ্ট আৰু যিবিলাক ইনফৰ্মেল এছেছমেণ্ট হয় তো ইনফৰ্মেল অনানুষ্ঠানিক এছেছমেণ্টবিলাক হৈছে স্পণ্টেনিয়াছ ফৰ্ম অফ এছেছমেণ্ট হয় তো ইয়াত আমাৰ উদ্দেশ্য থাকে যে ল'ৰা ছোৱালীখিনি বুজি পালে নে নাপালে কনচেপ্টটো সেইটো আমাৰ জনাটো উদ্দেশ্য গতিকে কম্পেয়াৰ কৰাটো আমাৰ উদ্দেশ্য নহয় বা তেওঁৰ যিখিনি বিহেভিয়াৰখিনি সেই বিহেভিয়াৰখিনি সঠিক হয় নে নহয় সেইটো জনাটো ইয়াৰ উদ্দেশ্য গতিকে যিবিলাক সিহঁতক আমি শিকাই আছোঁ সেইবিলাক সিহঁতে ঠিকে থাকে বুজি আছে নে নাই সেইটোহে আমাৰ উদ্দেশ্য হয় গতিকে এইটো স্পণ্টেনিয়াছভাৱে চলি থাকে গতিকে ইয়াক স্পণ্টেনিয়াছ ফৰ্ম অফ এছেছমেণ্ট বুলি কোৱা হয় ইনফৰ্মেলটো ইয়াৰ ভিতৰত আমাৰ ডিছকাশ্যন হ'ব পাৰে ল'ৰা ছোৱালীক আমি মনিটৰ কৰোঁ অবজাৰ্ভ কৰি থাকোঁ অবজাৰভেশ্যন হয় তো এইবিলাকৰ জৰিয়তে আমি সিহঁতৰ মাজত কম্পেয়াৰ নকৰোঁ বা সিহঁতৰ উইকনেছ বা ষ্ট্ৰেংথখিনি আমি কম্পেয়াৰ নকৰোঁ জাষ্ট আমি এইটো জানিব বিচাৰোঁ যে সিহঁতে সেই কথাবিলাক শিকি আছেনে নাই সিহঁতৰ বিহেভিয়াৰটো সঠিকভাৱে চলি আছেনে নাই সেইটো আমি চাওঁ গতিকে ইয়াত অপশ্যনত যিকেইটা আছে ডিছকাশ্যন ৰেটিং স্কেল অবজাৰভেশ্যন এই গোটেইকেইটাই ইনফৰ্মেল হয় বাকী ইয়াত ফৰ্মেল এটাই দিয়া আছে সেইটো হৈছে এছাইনমেণ্ট হয় গতিকে ইয়াত উত্তৰৰ অপশ্যন নম্বৰ এ হ'ব কোনটো অনানুষ্ঠানিক মূল্যায়ন নহয় তাৰমানে কোনটো আনুষ্ঠানিক হয় সেইটো হৈছে অপশ্যন নম্বৰ এটো আনুষ্ঠানিক হয় ফৰ্মেল হয় ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব তেতিয়া আছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে আন এটা ষ্টেটমেণ্ট দিয়া হৈছে তিনিটা ষ্টেটমেণ্ট দিয়া হৈছে ইয়াতে প্ৰথম ষ্টেটমেণ্টটোত ইয়াতে কৈছে যে মেজাৰমেণ্ট ইন এডুকেশ্যন ইজ টু কালেক্ট ইনফৰমেশ্যন ফৰ ইভেলুৱেশ্যন যে মেজাৰমেণ্ট বা যিটো জোখ মাখ হ'ল মূল্যায়নৰ বাবে তথ্য সংগ্ৰহ কৰা দ্বিতীয়তে কোৱা হৈছে ইভেলুৱেশ্যন ইজ ডান এট দ্য এণ্ড অফ দ্য টাস্ক যে কামৰ শেষতহে মূল্যায়ন কৰা হয় আৰু তাৰপিছত কোৱা হৈছে 3 নম্বৰত ইভেলুৱেশ্যন ইজ কমপ্লিটলি ডিফাৰেণ্ট ফ্ৰম মেজাৰমেণ্ট যে মূল্যায়ন জোখ মাখৰ পৰা সম্পূৰ্ণ পৃথক হয় এতিয়া তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় এইটো হ'ল প্ৰশ্ন অনলি 1 ষ্টেটমেণ্টটো শুদ্ধ হয় 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ হয় 2 নম্বৰটো হয় 3 নম্বৰটো হয় নে ওপৰৰ এটাও নহয় গতিকে উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব অনলি এ যে ষ্টেটমেণ্ট 1টো শুদ্ধ বাকীকেইটা ভুল হয় ষ্টেটমেণ্ট 1ত কি কোৱা হৈছে মেজাৰমেণ্ট ইন এডুকেশ্যন ইজ টু কালেক্ট ইনফৰমেশ্যন ফৰ ইভেলুৱেশ্যন যে শিক্ষাত জোখ মাখ হ'ল মূল্যায়নৰ বাবে তথ্য সংগ্ৰহ কৰা যে আমাৰ জোখ মাখ হৈছে মূল্যায়নৰ বাবে কি কৰে তথ্য সংগ্ৰহ কৰে এটা আমি অলপ জানিব লাগিব মেজাৰমেণ্ট কি হয় বা ইভেলুৱেশ্যন কি হয় তো ইভেলুৱেশ্যনত আমাৰ মেজাৰমেণ্টটো সোমাই থাকে ইভেলুৱেশ্যন হ'ব লাগিলে তাত মেজাৰমেণ্টটো আমাৰ কি হৈ থাকে সোমাই থাকে গতিকে ইভেলুৱেশ্যনৰ কাৰণে যিখিনি আমাৰ ইনফৰমেশ্যন লাগিব ল'ৰা ছোৱালীক ইভেলুৱেট কৰাৰ বাবে সেই ইনফৰমেশ্যনবিলাক কালেক্ট কৰে মেজাৰমেণ্টে কালেক্ট কৰে তো এটা উদাহৰণ মই আপোনালোক যদি দিওঁ চিম্পলভাৱে যে ক্লাছৰুমত সাধাৰণতে আমি ক্লাছত সোমালোঁ ল'ৰা ছোৱালী শিকালোঁ তাৰপিছত এটা পৰীক্ষা ল'লোঁ সিহঁতক ক্লাছ টেষ্ট এটা ল'লোঁ তো তাৰপিছত আমাৰ কি হ'ব ক্লাছ টেষ্টটো লোৱাৰ পিছত আমাৰ কিছু আমাৰ সিহঁতক নম্বৰ দিব লাগিব কোনটোত কিমান নম্বৰ পাইছে কোনে কিমান নম্বৰ পাইছে আমি মাৰ্কছবিলাক কৰি গ'লোঁ তো এই যে মাৰ্কছবিলাক কৰি গ'লোঁ কোনে কিমান নম্বৰ পাইছে নাম্বাৰছবিলাক যে সিহঁতক দিলোঁ তো এইখিনিক কোৱা হয় মেজাৰমেণ্ট বুলি গতিকে মেজাৰমেণ্টে কোৱান্টিটেটিভ যিটো ডেছক্ৰিপশ্যনটো কৰে এটি শিশু কোৱান্টিটেটিভ ডেছক্ৰিপশ্যনটো ইয়াত কৰিব তেওঁ কিমান কোৱান্টিটিৰ মাৰ্ক পালে বা তেওঁৰ কিমান কোৱান্টিটিৰ এবিলিটি আছে সেইখিনি আমি জানিব পাৰিলোঁ কোনোবাই বেছি নম্বৰ পালে কোনোবাই কম পালে তো ইয়াতে কোৱান্টিটেটিভ যিটো ডেছক্ৰিপশ্যন সেইটো কৰা হ'ব তো তাৰপিছত আমি
এই মেজাৰমেণ্টৰ পিছতে আমাৰ কি হ'ব ইহঁতক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেদৰে আমি ৰেংক দিব পাৰোঁ গতিকে এই মেজাৰমেণ্টটো আমাৰ ইভ্যালুৱেশ্যনৰ ভিতৰতে আমাৰ ইনক্লুড হৈ থাকে আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব যিটো ইয়াত কোৱা হৈছে যে যিটো থাৰ্ড যিটো ষ্টেটমেণ্টত কোৱা হৈছে ইভ্যালুৱেশ্যন ইজ কমপ্লিটলি ডিফাৰেণ্ট ফ্ৰম মেজাৰমেণ্ট বুলি যে সম্পূৰ্ণৰূপে পৃথক নহয় কাৰণ মেজাৰমেণ্টটো ইভ্যালুৱেশ্যনৰ ভিতৰতে সোমাই থাকে আৰু আমি যদি চাওঁ মেজাৰমেণ্টটো আমাৰ ওল্ড এটা কনচেপ্ট হয় পুৰণি কনচেপ্ট হয় আৰু ইভ্যালুৱেশ্যনটো আমাৰ নতুন কনচেপ্ট হয় ইভ্যালুৱেশ্যন বুলি ক'লে ইয়াত আমাৰ কোৱান্টিটেটিভ যেটো এপ্ৰোচটো থাকিবই ডেসক্ৰিপচন থাকিবই তাৰ লগতে বিহেভিয়াৰেল চেঞ্জেছখিনিও থাকে কিন্তু হেতু মনত ৰাখিব ইভ্যালুৱেশ্যন বুলি ক'লে ল'ৰা-ছোৱালীৰ বিহেভিয়াৰৰ কি চেঞ্জেছ হৈছে সেইখিনি কো ইভ্যালুৱেট কৰা হয় ল'ৰা-ছোৱালীৰ আচৰণৰো ইয়াত মূল্যায়ন কৰা হয় ইভ্যালুৱেশ্যনত কিন্তু মেজাৰমেণ্টত অকল কোৱান্টিটেটিভ যেটো ডেসক্ৰিপচনটোহে কৰা হয় শিশুটিৰ গতিকে পাৰ্থক্য আছে ডেফিনেটলি ইভ্যালুৱেশ্যনটো বহুত ভাষ্ট হয় বহুত ওয়াইড হয় ইয়াৰ স্কোপ বহুত বেছি আৰু মেজাৰমেণ্টটো নেৰো হয় তো এনে ধৰণৰ পাৰ্থক্য আছে কিন্তু আমি কমপ্লিটলি ডিফাৰেন্ট বুলি ক'ব নোৱাৰো আৰু মেজাৰমেণ্টটো ইভ্যালুৱেশ্যনৰ ভিতৰত ইনক্লুড হৈ থাকে গতিকে আৰু ইভ্যালুৱেশ্যন ইজ ডান এট দা এন্ড অফ দা টাস্ক বুলি কৈছে এটো শুদ্ধ নহয় আমি ইভ্যালুৱেশ্যন টাস্কৰ মাজতো আমি কৰিব পাৰো তো আমি আগতো আলোচনা কৰিছো গতিকে এটো তেনেকুৱা নহয় যে টাস্ক কমপ্লিট হোৱাৰ পিছতে ইভ্যালুৱেশ্যন কৰিব লাগিব গতিকে ষ্টেটমেন্ট আমাৰ ওৱান ষ্টেটমেন্ট যেটো আছে এটো আমাৰ শুদ্ধ হয় ঠিক আছে আৰু আপোনালোকে ডিটেইলছ যদি জানিব বিচাৰে পঢ়িব বিচাৰে তো আপোনালোকে পাৰচেজ কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো ইয়াৰ ওপৰত আপোনালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলৰ তো তাতো আপোনালোকে ইনফৰমেশনছ বিলাক পাই থাকিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ